যোৱা ২৪ ঘণ্টাত ৰাজনৈতিক পট যথেষ্টৰূপে পৰিৱৰ্তন হৈছে। অগপ বিজেপিৰ মিত্ৰতাৰ পিছত আজি অসম গণ পৰিষদৰ কাৰ্যালয়ত দেখা গ'ল বিজেপিৰ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস আদি বিজেপি অগপৰ কাৰ্যালয়ত উপস্থিত হ'ল। এইখিনি সময়ত প্ৰফুল্ল কুমাৰ মহন্তই মিত্ৰতাৰ বিৰোধিতা কৰি ক'লে যে নিৰ্বাচনী প্ৰচাৰত তেওঁ অংশগ্ৰহণ নকৰে। আনহাতে টিকট নাপাই বৰ্তমান চিন্তিত ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী অথবা ৰাজেন গোহাঁই। যে বিজেপি দলৰে পুনৰ মিত্ৰতা অসম গণ পৰিষদ দলৰ সিদ্ধান্ত নাছিল। বিজেপিৰ মিত্ৰতাৰ এই সিদ্ধান্ত অগণতান্ত্ৰিক আৰু ৪-৫জন নেতাৰ একপক্ষীয় সিদ্ধান্তই মাত্ৰ। বিজেপিৰ সৈতে মিত্ৰতা কোনো কাৰণতে অসমৰ স্বাৰ্থ হৈ মাত মতাসকলৰ কাৰণে গ্ৰহণযোগ্য নহয়। নিৰ্বাচন মই কাৰো হৈ কেম্পেইন কৰিবলৈ নাযাওঁ অন প্ৰটেষ্ট। এনেকুৱা ধৰণৰ বাতৰিবিলাক ওলাই থাকে যে প্ৰফুল্ল মহন্ত গৱৰ্ণৰ হৈ যাব, তেওঁক আমুকত গৱৰ্ণৰ কৰা হৈছে আৰু তেওঁৰ পত্নী জয়শ্ৰী ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তক লোকসভালৈ পঠোৱা হ'ব, পিছত ৰাজ্যসভালৈ পঠাব। এই কথাবিলাকে আমাৰ দলীয় কৰ্মীসকলৰ মনত ব্যাঘাত জন্মায় আৰু সেইকাৰণে ক'ব পাৰে এনেকুৱা বহুতো ষড়যন্ত্ৰ আগতে চলি গৈছে, আপোনালোকে জানে জ্ঞাত। অসম গণ পৰিষদত বিদ্ৰোহ আৰম্ভ হৈ গৈছে। বিদ্ৰোহৰ নেতৃত্ব লৈছে প্ৰফুল্ল কুমাৰ মহন্তই। আৱেগক লৈ ৰাজনীতি খেলিব ওলাইছে মহন্তই। আঞ্চলিকতাবাদী দল অগপই বিজেপিৰ লগত মিত্ৰতা কৰাৰ লগে লগে সক্ৰিয় হৈ পৰিছে প্ৰফুল্ল কুমাৰ মহন্ত। মহন্তৰ বক্তব্যৰ পৰা স্পষ্ট, আগন্তুক লোকসভা নিৰ্বাচনত অগপৰ কোনো প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাযায় প্ৰফুল্ল কুমাৰ মহন্তই। অৱশ্যে মহন্তৰ এই বক্তব্যক অগপ নেতৃত্বই কিমান গুৰুত্ব সহকাৰে লৈছে সেয়া এক প্ৰশ্নৰ বিষয়। এইবাৰ আমি আপোনালোকক দেখুৱাব ওলাইছোঁ এই দৃশ্য। অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এইদৰে দেখা গ'ল হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস আৰু মহেন্দ্ৰ সিঙক। আজিৰ পৰা কেইবছৰমান আগতে হিমন্ত বিশ্ব শৰ্মাই কৈছিল এটা দিন আহিব যিটো দিনত অসম গণ পৰিষদৰ কাৰ্যালয় বিবাহ গৃহলৈ ৰূপান্তৰিত হ'ব। বিবাহৰ বাবে আমবাৰীস্থিত মুখ্য কাৰ্যালয় ভাড়া দিব লাগিব অগপই। এতিয়া সেই অগপৰ মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে ভৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। আচলতে অগপ বিজেপিৰ মিত্ৰতা হোৱাৰ পিছত বিজেপি কৰ্মীসকলে তেওঁলোকৰ ভোট অগপৰ সপক্ষে নিদিব বুলি আশংকা কৰি অগপৰ কাৰ্যালয়লৈ আহি এইদৰে বহি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই। এয়া এক ৰাজনীতি, এয়া এক ৰণনীতি। কিন্তু ইয়াৰ লগে লগে অসম গণ পৰিষদক হেঁচা প্ৰয়োগ কৰি আছে বিজেপিয়ে। বিজেপিৰ অগপক তীব্ৰ হেঁচা। কলিয়াবৰৰ পৰা কেশৱ মহন্তই নিৰ্বাচন খেলক। কেশৱ মহন্তই প্ৰতিদ্বন্দ্বিতা নকৰিলে গৌৰৱ গগৈ জিকি যাব। গৌৰৱক হৰুৱাবৰ বাবে কেশৱ মহন্ত উঠিব লাগে। কেশৱ মহন্তই প্ৰতিদ্বন্দ্বিতা কৰিলে প্ৰচাৰ চলাবলৈ স্বয়ং মোদী আহিব। আজি আমাৰ ইয়াতে 14টা সমষ্টিৰে আলোচনা হয়। 14টা সমষ্টি আলোচনাৰ পিছত আমি সিদ্ধান্ত ল'লোঁ যে কোকৰাঝাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্টে খেলিব। 3টা চিটত আমি পেনেল বনোৱা নাই, কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে গণ পৰিষদৰ লগত আমাৰ চূড়ান্ত হৈছে। এইটো অহাকালি আমি দিল্লীত গ'লে গম পাম। এই 3টা চিটৰো পেনেল বনোৱা নবনোৱাৰ ওপৰত সিদ্ধান্ত ৰাজ্যিক সভাপতিৰ ওচৰত অৰ্পণ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য মন দি শুনক। হিমন্ত বিশ্ব শৰ্মাই কেশৱ মহন্তৰ নাম কোৱা নাই, কিন্তু পৰোক্ষভাৱে কৈছে কলিয়াবৰ সমষ্টি এতিয়াও এৰি দিয়া নাই। এইখিনি সময়তেই বৃহস্পতিবাৰৰ দিনটোত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কমিটিৰ বৈঠক। কমিটিৰ অন্যান্য সদস্যসকল উপস্থিত হয় এই বৈঠকত। উপস্থিত আছিল সাংসদসকল। 10টা সমষ্টিৰ পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে। পেনেলত আছে বৰ্তমানৰ সাংসদসকলৰ নাম। 2এটা সমষ্টি 3-4জন পৰ্যন্ত প্ৰাৰ্থী তালিকা প্ৰেৰণ কৰা হৈছে। কাকো অসন্তুষ্ট কৰিবলৈ বিচৰা নাই ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কমিটি। সকলোৱে জানে বিজেপিৰ এই তালিকাখন চূড়ান্ত কৰিব বিজেপিৰ কেন্দ্ৰীয় নেতাই। অমিত শ্বাহে চূড়ান্ত কৰিব এই তালিকা।
ইতিমধ্যে অসমৰ কোনজন সাংসদৰ স্থিতি কেনেকুৱা তাৰ বাবে দিল্লীৰ এটা প্ৰতিষ্ঠানৰ দ্বাৰা সমীক্ষাও চলাই গৈছে অমিত শ্বাহে। গতিকে কোনজন সাংসদে কেনে ভূমিকা পালন কৰিছে বা কোনজন সাংসদ পুনৰ জিকিব পাৰে তাৰ বিতং তথ্য আছে অমিত শ্বাহৰ হাতত। সেয়েহে ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে কোনো এজন সাংসদৰ নাম বাতিল নকৰিলে প্ৰতিজন সাংসদৰ লগতে সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰেৰণ কৰিলে নতুন দিল্লীলৈ। ৰাজেন গোহাঁই, বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা চিন্তিত। প্ৰাৰ্থিত্ব কৰ্তনৰ আশংকা। হিমন্ত বিশ্বই গুৱাহাটীৰ পৰা নিৰ্বাচন নেখেলে, খেলিব তেজপুৰৰ পৰা। আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে আমাক জনাইছিলে যে আমাৰ নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আমাক জনাইছিলে। আমি তেওঁলোকৰ সেই কথাষাৰ আজি কৈছোঁ যে তেওঁক অসমতে তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা হওক বুলি আমি আজি এটা প্ৰস্তাৱ লৈছোঁ। যিহেতু তেওঁলোকে ভাৰতবৰ্ষত কৈছে যে ভাৰতবৰ্ষৰ যিকোনো এটা ছিটত মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা আমাক কৈছিলে। আমি কৈছোঁ ভাৰতবৰ্ষৰ হ'লে আমাৰ আপত্তি নাই, কিন্তু আমি অগ্ৰাধিকাৰ দিছোঁ অসমৰ যিকোনো এটা সমষ্টিত তেখেতক আমি প্ৰাৰ্থী দিয়াৰ কাৰণে তেওঁলোকৰ যি কথা মনৰ কথাত আমি সহমত প্ৰকাশ কৰোঁ। এইখিনি সময়তে গুৱাহাটীক লৈ এতিয়া সমস্যাত পৰিছে বিজেপি, সমস্যাত পৰিছে মঙলদৈ সমষ্টিৰ বাবেও। বিজেপিৰ ফৰ্মুলা অনুসৰি বিজয়া চক্ৰৱৰ্তীৰ স্থানত এইবাৰ ৰমেন ডেকাই গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু মঙলদৈৰ পৰা থিয় কৰোৱা হ'ব জয়ন্ত মল্লক। কিন্তু এতিয়া বিজয়া চক্ৰৱৰ্তী গুৱাহাটী আসনখন এৰি দিবলৈ অস্বীকাৰ কৰিছে। ৰমেন ডেকাইও গুৱাহাটীৰ পৰিৱৰ্তে মঙলদৈত খেলিব বিচাৰিছে। গুৱাহাটী এতিয়া এৰিব বিচৰা নাই বিজয়া চক্ৰৱৰ্তীয়ে, মঙলদৈ এৰিব বিচৰা নাই ৰমেন ডেকাই। মঙলদৈৰ পৰিৱৰ্তে ৰমেন ডেকাক গুৱাহাটীত টিকট দিয়াৰ কথা। নিৰ্বাচনৰ সময়ত এনেধৰণৰ কথা ওলাই থাকে। মই মঙলদৈ টিকেটটোৰ কাৰণে প্ৰত্যাশী, মানে মঙলদৈত যিহেতু মই দুবাৰ জিকিছোঁ আৰু বহু কঠিন সময়ত মই দুবাৰ জিকিছোঁ। 9 চনতো বহুত কঠিন আছিল, 14 চনৰতো আৰু কঠিন আছিল, যদিও মোদীজীৰ ৱেভ আছিলে আৰু কঠিন আছিলে, তাতো মই জিকিছোঁ। গতিকে মই ছিটটো পাম বুলি মোৰ দৃঢ় বিশ্বাস আৰু মই জিকিম। গুৱাহাটীলৈ অহা কিবা এনেকুৱা সম্ভাৱনা আপোনাৰ? গুৱাহাটীলৈ অহাটো বাতৰি মানে বহুত পৰিৱেশন হৈছে আৰু গুৱাহাটীত অহাৰ মোৰ কোনো কাৰণ নাই, কাৰণ কিয় মই তাত কাম কৰিছোঁ, সাধুতাৰে কাম কৰিছোঁ যিমানখিনি পাৰোঁ। কামৰ কম বেছি হ'ব পাৰে, কিন্তু সাধুতাৰে মই কাম কৰিছোঁ আৰু সকলো গাঁৱলৈ মই গৈছোঁ। মই যিবোৰ গাঁৱলৈ অখ্যাত গাঁৱলৈ গৈছোঁ আজিলৈ কোনো সাংসদ যোৱা নাই। প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনা আটাইতকৈ বেছি দিবলৈ সফল হৈছোঁ। দৰং জিলাত 430 কিলোমিটাৰ। প্ৰথমতে এটা কথা কৈছিলোঁ যে ইয়াত যিকোটা দুজন প্ৰাৰ্থী আছে, এজন হিমন্ত বিশ্ব শৰ্মা আৰু এজন মই বিজয়া চক্ৰৱৰ্তী। এতিয়া হিমন্ত এতিয়া তেজপুৰলৈ গৈছে যেতিয়া নেচাৰেলি দাবীটো মোৰ থাকে, যদি দলে দিয়ে, কাৰণ মোৰ কোনো ধৰণৰ এণ্টি ইনকামবেঞ্চি নাই। বাকীবিলাকৰ যেনেকৈ ওলাইছে মানে নিজৰ পাৰ্টীৰ মানুহে ৰাইজে হওক আপত্তি কৰিছে, মোৰ ক্ষেত্ৰত তেনেকুৱা একো নাই। মোৰ ক্ষেত্ৰত ৰাইজে মন্দিৰে মন্দিৰে প্ৰাৰ্থনা কৰিছে বিজয়া চক্ৰৱৰ্তীয়ে টিকেট পাব লাগে, তাৰমানে ৰাইজে বিচাৰিছে। গতিকে সেইটোলৈ লক্ষ্য ৰাখি আমাৰ দলে টিকেটো মোক দিলে মই ভাবোঁ জিকাত সুবিধা হ'ব, কাৰণ এই সময়ত নৰেন্দ্ৰ মোদীয়ে এটা ছিট হৰাটো মানে অলপ কঠিন হ'ব। দলে কি সিদ্ধান্ত লৈছে সেইটো গম নাপাওঁ। যদি মঙলদৈত নিবিচৰা মানুহজনক গুৱাহাটীত দিয়ে, তেনে গুৱাহাটীটো এতিয়া কিমান দূৰ একচেপ্টেবল হ'ব সেইটো অলপ সন্দেহৰ অৱকাশ থাকি যায়। গতিকে সেইটো দলে বিচাৰ কৰিব, মইতো ক'ব নোৱাৰিম। বুজি পাইছেনে? এই প্ৰতি মই আগ্ৰহী নহয়। মই আগতে কৈছোঁ যে গুৱাহাটীৰ প্ৰতি আগ্ৰহী নাই। গুৱাহাটীৰ প্ৰতি মই আগ্ৰহী বহুদিন আগতে আছিলোঁ, এতিয়া আৰু গুৱাহাটীৰ প্ৰতি আগ্ৰহী নাই। মঙলদৈত জয়ন্ত মল্লৰ নাম, দিলীপ শইকীয়াৰ নাম ওলাই আছে। নাই, যেতিয়া নিৰ্বাচন থাকে সকলোৱে বিচাৰিব আৰু দলে যাক দিয়ে তাৰ সপক্ষে থাকিব লাগিব, আমিও থাকিব লাগিব। মই ভাবোঁ দলে মোক দিব, যিজন মই তাত সততাৰে কাম কৰি আছোঁ। এই সমগ্ৰ বিষয়টোৰ সময়ত আটাইতকৈ দুশ্চিন্তাত থকা ব্যক্তিজন হৈছে ৰাজেন গোহাঁই। নাৰী কেলেংকাৰীত অভিযুক্ত হৈছিল ৰাজেন গোহাঁই। তিৱা জনগোষ্ঠীৰ লোকসকলো এতিয়া ৰাজেন গোহাঁইৰ সপক্ষে নাই। এইমছ ৰহাত আনিব নোৱাৰাৰ ফলত নগাঁওবাসী ৰাজেন গোহাঁইৰ কাম কাজত অসন্তুষ্ট। এনে অৱস্থাত ৰাজেন গোহাঁইৰ ঠাইত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা অথবা আঙ্গুৰ লতা নগাঁও লোকসভা সমষ্টিৰ পৰা টিকট দিয়াৰ কথা চলিছে বিজেপিৰ ভিতৰ চলাত। মই টিকেট নাপালোঁ কিয়? নগাঁৱত মই বহুতো কৰিছোঁ। নাৰী কেলেংকাৰী এক ষড়যন্ত্ৰ মাত্ৰ, দাবী কৰিলে ৰাজেন গোহাঁই।
লৈতো কোনোবাই বিচৰাটো স্বাভাৱিক, কিন্তু জিকিবওতো লাগিব, কিয়নো মানুহৰ পিনৰ পৰাতো আজিলৈকে মোৰ বিৰুদ্ধে কোনো হেৰি অহা নাই। গতিকে কোনোবাই টিকেট বিচাৰিব পাৰে, টিকেট বিচাৰি হয়তো কিছুমান চিন ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে, কিন্তু মই জানো মোৰ পাৰ্টিৰ ওপৰত মোৰ বিশ্বাস আছে, দলৰ ওপৰত মোৰ বিশ্বাস আছে, কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত মোৰ বিশ্বাস আছে। গতিকে তেওঁলোকে নিশ্চয় এটা ন্যায় কৰিব, উচিত সিদ্ধান্ত ল'ব। এটা বিতৰ্ক আৰু এটা গোচৰে আপোনাৰ হেঙাৰ হ'ব নেকি? হেঙাৰ হ'বলৈ নাই, সেইটোতো অলৰেডি হাইকোৰ্টে ষ্টে দিছে আৰু ক্ল'জ হৈ যাব। এইটোতো কোনো তাত কোনো মানে সত্যতা নোহোৱা বস্তু এটা, সেইটো এটা ক্ৰিয়েটেড বস্তু। সেইটোতো বহুত ষড়যন্ত্ৰ সোমাই আছিলে যে এইটো এটা নিৰ্বাচনৰ আগে আগে এনেকুৱা এটা ক্ৰিয়েট কৰিব পাৰিলে হয়তো মোক টিকেটৰ পৰা বঞ্চিত কৰিব পাৰিব। গতিকে সেইটো ৰাইজেও গম পাইছে, আৰু যোনে কেছ দিছিল তেওঁলোকেওতো কনফিউজ কৰিছে, মিডিয়াটো কৈছে। গতিকে সত্যতা নোহোৱা কাহিনী এটাক লৈ যদি তাক সৃষ্টি কৰিব খোজে, মই ভাবোঁ মোৰ দলৰ নেতৃবৰ্গ ইমান অন্ধ নহয়, তেওঁলোকে নিশ্চয় এইটো বিচাৰ কৰিব জানিব। নগাঁৱৰ পৰা বিধায়ক ৰূপক শৰ্মাই কিয় টিকট বিচাৰিছে প্ৰশ্ন কৰিলে ৰাজেন গোহাঁই। ৰূপকক মই ৰাজনীতিলৈ আনিছিলোঁ, সি প্ৰতিদ্বন্দ্বিতা কৰিলে জিকিব নোৱাৰে। সমষ্টিৰ বঙালী ভোটাৰ মোৰ লগত আছে। ৰূপক শৰ্মা মানে মই নিজে আনি পেলাই তাক টিকেট দি পেলাই MLA বনাইছোঁ। সি টিকেট বিচৰা কথাটো মই অকণমান সঁচাকৈ বৰ আচৰিত হৈছোঁ, যাক মই ৰাস্তাৰ পৰা উঠাই আনি তাক পাৰ্টি জইন কৰাই টিকেট দিয়াই MLA পাতিলোঁ। আজি যদি সি টিকেট বিচৰাটো সঁচাকৈ মোৰ কাৰণে দুৰ্ভাগ্যজনক কথা। মই ভবা নাছিলোঁ কেতিয়াও, কিয়নো মোৰ আৰু বহুকেইজন বিধায়ক আছে, পীযুষো আছে, শিলাদিত্যদেৱো আছে, শিবু মিশ্ৰ আছে। তেওঁলোকেতো কোনোদিন মোৰ এনেকুৱা এটা তেওঁলোকে মোক ৰিপ্লেচ কৰি তেওঁলোকৰ কোনোবা এজনে আহিব বুলি অস্বাভাৱিক যেন পাইছোঁ। আৰু এটা কথা নহয়, জিকিবওতো লাগিব। বিশাল 9টা সমষ্টিৰ এটা লোকসভা সমষ্টিৰ য'ত বহুত জেগাত আমিয়ে গৈ নাপাওঁগৈ, চিনি পাবও লাগিব বহুতে। গতিকে ইমান সহজ নহয় জিকাটো। আৰু যিহেতুকে মই মোৰ কনফিডেণ্টলি ক'ব পাৰোঁ যে কিয়নো বেংগলী ডমিনেটেড কনষ্টিটুৱেঞ্চি, যথেষ্ট বেংগলী মানুহৰ ভোট আছে, আৰু বেংগলী মানুহৰ মোৰ ওপৰত অত্যন্ত আস্থা আৰু বিশ্বাস আছে। আৰু তেওঁলোকক আজিলৈকে ইমান দিনে মই ছেফগাৰ্ড দি আহিছোঁ, আৰু বা তেওঁলোকৰ মোৰ ওপৰত অত্যন্ত বিশ্বাস আছে। গতিকে মই ভাবোঁ সেইটোত এটা আপছেট হৈ যাব যদি কেনেবাকৈ ক'ৰবাত কিবা কৰিবলৈ যায়, কিন্তু মই নাভাবোঁ যে কোনোবা জিকি আহিব পাৰিব। ৰাজেন গোহাঁই সম্বল একমাত্ৰ হিন্দু বঙালী ভোটাৰ। ৰাজেন গোহাঁইক অসমীয়া ভোট নালাগে নেকি? বাৰে বাৰে হিন্দু বঙালীৰ সপক্ষে মন্তব্য কৰাৰ বাবেই ৰাজেন গোহাঁইৰ বিৰুদ্ধে ইতিমধ্যে সৰব হৈ পৰিছে নগাঁৱৰ সাধাৰণ শ্ৰেণীৰ লোক। এনে অৱস্থাত ৰাজেন গোহাঁইক টিকট পোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ যে সন্মুখীন হ'ব সেয়া নিশ্চিত। কাইলৈ নতুন দিল্লীত অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিজেপিৰ নিৰ্বাচনী কমিটিৰ বৈঠক। নতুন দিল্লীলৈ ৰাওনা হ'ব অসম গণ পৰিষদৰ প্ৰতিনিধি দল এটাও। অসম গণ পৰিষদৰ সৈতেও অমিত শ্বাহ আলোচনাত মিলিত হৈ কোনকেইটা সমষ্টিত কাক থিয় কৰাব তাৰ বিষয়ে আলোচনা কৰিব। বিজেপি নেতৃত্বই বাৰে বাৰে কৈছে কলিয়াবৰৰ পৰা অগপই থিয় কৰা কেশৱ মহন্তক। ব্যুৰ ৰিপৰ্ট DY365।